হাই এভৰিৱান, কি খবৰ? আজি মোৰ ব্লগটো এতিয়াহে আৰম্ভ কৰিছোঁ। দিনত মানে বহুত গৰম কৰি সৈতে মই ভিডিঅ'টো আৰম্ভ নকৰিলোঁ। কিবা কৰি দিনটো বাৰু পাছ কৰিছোঁ আৰু এতিয়া ৰাতি 8:30 হৈছে, ভাত পানী হৈ গ'ল আৰু গৰমৰ কাৰণে মানে গামোচাখন হাতত লৈছোঁ। মোৰ ভাত পানী হ'ল, এতিয়া মই গাটো ধুই আহিম। তাৰপিছতে ভাতকেইটা অৱশ্যে বাঢ়ি থৈছোঁ। এয়া ভাতখিনি বাঢ়ি থৈছোঁ। তাৰপিছতে আজি বনালোঁ, সেইখিনি আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰোঁ। চাই থাককচোন মোৰ আজিৰ ভ্লগটো। আৰু এয়া চাওক, এয়া জহাদি কলৰ ভাজি বনাইছোঁ। কম পৰিমাণে বনাইছোঁ যাতে আধালেনি নহয়। আৰু এইখিনি হ'ল টেঙা, এই মকলং টেঙা আছিলে কেইটামান পাত, সেইকেইটা এনেই অলপমান কেৰাহীত দি পেলাই নিমখ হালধি অকণমান দি এইখিনি টেঙা বনাইছোঁ। আৰু এয়া হ'ল কলফুল ভাজি, দুপৰীয়াৰে বনাইছিলোঁ, সেইখিনি আছে। তাৰপিছত এয়া হ'ল মুগ মচুৰৰ দালি, ইয়াতে দালিত একো দিয়া নাই। আৰু এয়া বনালোঁ জিকা আৰু আলু একেলগে লগ কৰি ভাজি এখন বনাইছোঁ। আৰু আজি গৰমটো কেনে পাইছে? চবৰে নিশ্চয় বহুত কষ্টই হৈছে। গৰমত মানুহটো থাকিব নোৱাৰি, ইমান গৰম। গতিকে কি কৰিম, উপায়তো নাই। আৰু এইখিনি আঞ্জা পৰি গৈছে আৰু বাহিৰত ইফালে আন্ধাৰ হৈ আছে। মোৰ ভ্লগটো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। অহা কাইলৈ কিজানি ঘৰত যাম। মোৰ অলপ মনটো ক'ৰবাত যাওঁ লাগিছে, অলপমান ওলাব ইচ্ছা গৈছে। আমাৰ এওঁলোক ৰাতিপুৱা আহি গ'ল ডিব্ৰুগড়ৰ পৰা, মাজনী আৰু আমাৰ এওঁ আহি দিনটো আজি একদম টোপনি মাৰিছে। নাইট চুপাৰত যোৱা কথা যে, এইবিলাক টোপনি ভাল নহয়। আৰু তাৰ পৰা আহি ইয়াতে একদম টোপনি মাৰিছে আৰু এতিয়া মানে ফ্ৰেছ হৈছে। ভাবিছোঁ অহা কাইলৈ আমি অলপ ঘৰত যাম। মোৰ ফিচাৰীটোত অলপমান মানে যাই অলপ ভাল লাগে আৰু ঠাণ্ডা পৰিৱেশ এটা। ঘৰৰ ভিতৰত আজি বহুত দিন সোমাই আছোঁ, প্ৰায় 4-5 দিনমান হ'লে নেকি। আৰু এটা বস্তু আছে, এইটো নাৰিকলটো মানে গোহাঁইত দিয়া আছিলে, সেইটো মানে আজি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি দিলোঁ। নাৰিকলটো কাটি